নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টিৰ মাজলৈ আৰু এটা বহুত ডাঙৰ খবৰ ওলাইছোঁ সকলোৰ কাৰণে যে সকলোৱে আগ্ৰহে বাট চাই আছোঁ আমি আমাৰ ড্ৰাইভাৰ যি কনষ্টেবলৰ 21 তাৰিখৰ দিনাখন স্কিল টেষ্টসমূহ অৰ্থাৎ ড্ৰাইভিং টেষ্টসমূহ সমাপ্ত হৈছে ইণ্টাৰভিউ আৰু তাৰ পাছত এতিয়া আমাৰ কি ৰিটেন এক্সাম কেতিয়াকৈ অনুষ্ঠিত হ'ব কিন্তু আমি গম পোৱা মতে যে আসাম পুলিচৰ ABP কনষ্টেবলৰ লগতে ড্ৰাইভাৰ কনষ্টেবলৰ একেলগতে যদি পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু তাৰ আগতে হেনুবলৈ কাট অফ লিষ্ট আহিব আৰু বহুতে ধাৰণা কৰি আছিলে বহুতে সুধি আছিলে দাদা কাট অফ লিষ্ট আহিব নেকি যদি আহে কিমানৰ পৰা মাতিব এতিয়া এইটো বস্তু ডাঙৰ এটা কোৱেশ্চন হৈছে আৰু এটা ল'ৰাখিনি একদম নিশ্চিন্ত মনে থাকা আৰু মানে কি হৈছে পোষ্ট কম আছিলে নহয় জানো মানুহ বহুত বেছি আৰু ড্ৰাইভাৰ কনষ্টেবলৰ পদটো কি আছিলে গোটেই অল আসামৰ ভিত্তিত কাট অফ হ'ব গতিকে তাৰ ওপৰত এতিয়া ক'বলৈ ভাষা নাই আপোনালোকক আগতে মই ভিডিঅ'খিনিত কৈছিলোঁ কথাখিনি ভালকৈ কৰিবৰ কাৰণে যিমান পাৰে নাম্বাৰবিলাক সৰহকৈ উঠাবৰ কাৰণে এতিয়া দেখা যাওক কি হয় কোৱা শুনিছোঁ যে অহা এই মাহৰে মানে এই 27-28 তাৰিখে মানে নতুনকৈ এখন কাট অফ লিষ্ট আহিব আৰু সেই লিষ্টত কাৰ কাৰ নাম আহে এতিয়া ভগৱানে জানে আৰু যিসকলৰ নাম আহিব বা যিসকলে ইণ্টাৰভিউ দিব পাব সেইসকলক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল আৰু ভালকৈ ৰিটেন পৰীক্ষা দিয়া সকলোৱে ভালকৈ পঢ়ি থাকা কিন্তু এইটো কোৱা নাই মই বৰ্তমান সময়ত যে আপোনালোকে যিখিনি ল'ৰাৰ নাম্বাৰ কম পাইছে সেই ল'ৰাখিনিয়ে যে পঢ়ি থাকিবলৈ এৰি দিবা সেইটো এটা কোৱা নাই মই পঢ়ি থাকা হয়তো হাই কাট অফ নগৈ ল' কাট অফ যাব পাৰে তো সেই চাওক যদিহে 6 তাৰিখৰ দিনাখন আসাম পুলিচৰ ABP কনষ্টেবলৰ লগতে ড্ৰাইভাৰ কনষ্টেবলৰখিনিও ৰিটেন পৰীক্ষা অনুষ্ঠিত হ'ব তেনেহ'লে মানে তাৰ আগত কিবা কয় যিটো আমাক কাট অফ লিষ্ট দিব অৰ্থাৎ 1 তাৰিখৰ পৰাতো এডমিট কাৰ্ডসমূহ ডাউনলোড হৈ যাব বুলি কৈছে তো তেনেকৈ হ'লে কাট অফ লিষ্ট আমাক কিমান তাৰিখ খুব বেছি 27 তাৰিখ মানে 27 বা 28 এনেকুৱা তাৰিখতে দি দিবলৈ আছে তো ল'ৰাখিনি পঢ়াত পূৰা জোৰ দিয়ক আৰু কাৰ কাৰ নাম আহিব কি নাহিব এইখিনি বস্তু সকলোৱে পাছত গম পাই যাব কিন্তু কিমানৰ পৰা নাম আহিব এইবোৰ কথা মই একো নকওঁ এতিয়া কাৰণ কৈ দিয়াৰ লগে লগে ল'ৰাবিলাকৰ মনবোৰ ভাগি পৰিব আৰু কোনোবা কাট অফ লিষ্ট আহিব বুলি আমি গম পাইছোঁ এতিয়া সেয়েহে 27 তাৰিখলৈকে আমি ৱেইট কৰিব লাগিব লিষ্টখনত কাৰ কাৰ নাম আহে কি হ'ব গতিকে তাৰ কাৰণে কিন্তু আপোনালোকে এতিয়া ৰিটেনৰ কাৰণে ভালকৈ পঢ়িব লাগিব আৰু ৰিটেনৰ ভালকৈ পঢ়িব লাগিব ৰিটেনৰ পাছত আকৌ এটা ইণ্টাৰভিউ হ'ব সেইটো ভাইভা তাৰ কাৰণেও আছে তো গতিকে ইমানতে আপোনালোকে কি কয় ৰখি যাব নালাগে এতিয়া পঢ়া শুনা লাগি থাকক ভালকৈ আৰু আগতে মই কৈছিলোঁ আপোনালোকক এতিয়া নিজক দুখী বা মোক দুখী লাভ নাই যে মই কৈছিলোঁ কি বুলি যে ড্ৰাইভিঙত আপোনালোকে 10ৰ ভিতৰত সৰহ সংখ্যাটো উঠাবলৈ চেষ্টা কৰিব প্ৰায় 8ৰ পৰা 9 10 এনেকুৱা নাম্বাৰ আপোনালোকে কালেকশ্যন কৰিবলৈ চেষ্টা কৰিব গতিকে এতিয়া যি হওক যিখিনি ল'ৰা নাম আহে বা নাহে চাই লওঁ কাট অফ লিষ্ট সঁচাকৈ আহিবনে নাহে তো সেইকাৰণে আমি ৱেইট কৰিব লাগিব প্ৰায় 26 27 28 3 তাৰিখ এই 3 দিনত আমি হয়তো লিষ্টখন দেখা পাম তো তাৰ পাছতে হৈছে মই কৈ আছিলোঁ কথাখিনি আপোনালোকক যে ড্ৰাইভিং লাইচেন্সৰ কথা কিছুমান কৈছিলোঁ ল'ৰাবিলাকে বেলেগ ৰাজ্যত বনাই অনা বা অনলাইন শ্ব' নকৰা কিছুমান ড্ৰাইভিং লাইচেন্স আছিলে কাগজত লিখা আছিল এইখিনি বস্তু কি আছিলে ৰিজেক্ট কৰিলে হয় নহয় তেনেকৈ হ'লে মানে পষ্টখিনি বহুত তাতে থাকি গ'ল ল'ৰা বহুত ৰিজেক্ট হৈছে আৰু আমাৰ কি হৈছে পষ্ট আছিলে কিমান হেৰিয়ত 654টা পষ্ট মানুহ কিমান দেখিছে না অসংখ্য মানুহ বহুত মানুহ ডেইলি প্ৰায় 600-700 ল'ৰা আহিছে 600-700 ল'ৰা মানে 4 ভাগৰ 3 ভাগে ল'ৰা ফেইল কৰিছে এভাগ পাছ কৰিছে যদিও সেই এভাগ পাছ কৰিছে এতিয়া কি হৈছে এতিয়া সেই 654টা পোষ্টৰ লগত সেইখিনি বস্তু এতিয়া বেছি অভাৰ হৈ আছেগৈ গতিকেলৈ যাই হওক দেখা যাওক এতিয়া ভাল দিন কাৰ আহে কি হয় নহয় জানো বাকী আৰু পোষ্ট ওলাব বুলি আমি কোৱা শুনি আছোঁ যে একদম এপ্ৰিল মাহৰ বাহিৰলৈকে বোলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নতুনকৈ বিজ্ঞাপন মুকলি হ'ব এনেকৈ বুলি কোৱা শুনিছোঁ আৰু গতিকে তাৰ কাৰণে আমি ৱেইট কৰিব লাগিব যিসকল ল'ৰা এইবাৰ আমি চাকৰিটোত ভালকৈ পাৰদৰ্শিতা দেখাই বা ভালকৈ আমি নাম্বাৰসমূহ কালেকশ্যন কৰিব নোৱাৰিলোঁ বা উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ তো সেইখিনি ল'ৰাই তাৰ কাৰণে শিকিব লাগিব আৰু যিসকল ল'ৰা বৰ্তমান সময়ত বয়সৰ সময়সীমা শেষ হৈছে সেই ল'ৰাখিনিয়ে চাকৰি আশাত বহি নাথাকি আমি ব্যৱসায় লাইনত যথেষ্ট বহুত ব্যৱসায় আছে ব্যৱসায়বিলাকত ধুনীয়াকৈ সোমাই যাওক কামখিনি কৰিব চেষ্টা কৰক অকল যে চাকৰি এটা কৰিলে মানে আপোনালোকে জীৱনত এজন ভাল ব্যক্তি হ'ব সমাজৰ কাৰণে ভাল এজন ব্যক্তি হ'ব তেনেকৈ কোনো কথা নাই আমি দেখাত বৰ্তমান সময়ত দেখি থকা এজন চৰকাৰী চাকৰিয়ালতকৈ এজন ব্যৱসায় মানুহে বেছি সুন্দৰকৈ জীৱন যাপন কৰি আছে হয় নহয় গতিকে আপোনালোকে ভাবি লওক কপালত যাৰ যেনেকৈ যি আছে চৰকাৰী ধন খাবলৈ কপাল লাগিব আৰু সেইমতে আপোনালোকে এতিয়া মইতো নাই কোৱা বা কষ্ট নাই কৰা বুলিতো আমি ক'ব নোৱাৰোঁ কষ্ট সকলোৱে কৰিছোঁ যদিও সেই ফল আমি সকলোৱে পাবলৈ সক্ষম হোৱা নাই নহয় জানো বা যি হওক আৰু বাকীখিনি কথা নকওঁ মোৰ
পাছৰ আগতে বহুত দিনৰ আগতে যেতিয়া বিজ্ঞাপন মুকলি হৈছিলে মই তেতিয়াই কৈছিলোঁ যে ভেকেঞ্চিসমূহৰ পোষ্ট খালী খালী থাকি যাব আৰু তাৰে চাগে এতিয়া শেষত গৈ পিনি এনেকুৱা এটা হ'বগৈ যেন লাগি আছে মানে সম্পূৰ্ণ পোষ্ট চাগে ফিল আপ নহ'ব নেকি মানে এনেকুৱা এটা অনুভৱ হৈছেগৈ চাওক ড্ৰাইভিং টেষ্টত কিমান ল'ৰা ফেইল হৈ গ'ল হয় নহয় তাৰপাছত তাত কেলৈ ইমান ষ্ট্ৰিক কৰিছিলে ইমান টান কুৱেশ্যন কিয় দিছিলে ল'ৰা বেছি আছিলে সেইকাৰণে ল'ৰাক আপোনালোকৰ টান কুৱেশ্যন দিলে আৰু এতিয়া কি চবকে যদি পাছ কৰাই দিবলৈ হৈছিলে তাতে চবকে যদি পাছ কৰাই দিলে হয় তেনেহ'লে মানে আকৌ কি হ'ব ৰিটাৰ্ণ পৰীক্ষাৰ কাৰণে বেছি ভিৰ হ'ব গতিকে তাত এটা নিয়ম থাকে ইণ্টাৰভিউসমূহ সেই নিয়ম অনুসৰি তেখেতলোকে ইণ্টাৰভিউ অনুষ্ঠিত কৰিলে তাত যিসকলে এতিয়া ভালকৈ পাছ কৰি আহিছে সেই পাছ কৰি অহা ল'ৰাখিনি ধুমধাম এতিয়া পঢ়িব লাগে আৰু বেলেগ কথা একো নাই ইয়াৰ পাছত মই অলপমান হিষ্ট্ৰী কুৱেশ্যন এই ভিডিঅ'টি শেষতে জইন কৰি দিছোঁ চাই ল'ব 10টা কুৱেশ্যন আৰু ইয়াৰ পাছতে মই অহাকালি বা পৰহি এনেকৈ কৈ ধুনীয়াকৈ সদায় 10টা 20টা হিষ্ট্ৰী কুৱেশ্যন বা কিছুমান মানে কুৱেশ্যন আপোনালোকক মই ইয়াত চেনেলটোত দি দিম গতিকে আপোনালোকে চাই যাব আৰু আপোনালোকতো মই বুদ্ধিটো দিছিলোঁ কেনে পঢ়িব লাগিব যে মেথছৰ ক্লিয়াৰ কৰক তাৰপাছত ইংলিছৰ গ্ৰামাৰখিনি ক্লিয়াৰ কৰক তাৰপৰা ৰিজনিংখিনি ক্লিয়াৰ কৰক ৰিজনিংখিনি ক্লিয়াৰ কৰিব আৰু লগতে কি কৈছিলোঁ দুখন মানচিত্ৰ অৰ্থাৎ মেপ আনিব কৈছিলোঁ এখন ভাৰতৰ মেপ এখন হ'ল অসমৰ মেপ আনি পিনি ৰুমত দুই চাইডে ৰখাই ল'ব কৈছিলোঁ আৰু হৈছে এলফাবেটখিনি ABCDখিনি এ পৰা জেডলৈকে লিখি পিনি তাক সংখ্যাৰে 1 2 3 4 লিখি নামাকৰণ কৰি ল'ব কৈছিলোঁ হয় নহয় সেইখিনি কৰি ল'লে মানে কি ওলাওঁতে সময়তে বস্তুটো ৰিভাইজ কৰি থাকিলে মনত থাকি যাব আৰু তাৰপাছতে আৰু কি কৈছিলোঁ মই আপোনালোকৰ যিখিনি আমাৰ জিকে কুৱেশ্যন ডেইলি 10টা 20টা কুৱেশ্যন যিমান পাৰে মুখস্থ কৰি থাকিব লাগে আনকি মোবাইলটো আপুনি এঠাইৰ পৰা আন ঠাইলৈ গৈ থাকোঁতে লগত লৈ যাব লাগে হেডফোন ইউজ কৰিব লাগে যদিহে বেছি হুলস্থুলীয়া জেগাত থাকে হেডফোন লগাই পিনি বস্তুবিলাক শুনি থাকিব লাগে বহুত ইউটিউবৰ চেনেল আছে তেনেকুৱা জিকে কুৱেশ্যনৰ এনচাৰ দি থকা বা ইউটিউব চেনেলত মানে ভিডিঅ' পোৱা যায় বৰ্তমান সময়ত সেইবিলাক বস্তু আপোনালোকে ক'ৰবাত যাওঁতে শুনি যাব বা যথেষ্ট মূল্যৱান 1 মিনিট সময় আপোনালোকে মিছ ইউজ নকৰিব ভাল হ'ব পঢ়ি থাকক আৰু ইয়াৰ পাছতে পৰীক্ষাৰ পেটাৰ্ণটোৰ ওপৰতো সকলোৱে জানে মই আগতে দেখাই দিছোঁ চিলেবাছটোৰ বিষয়ে যে কিমান ক'ত কিমান নাম্বাৰ আছে গতিকে মোৰ ফালৰ পৰা আৰু এবাৰ সকলোলৈ শুভেচ্ছা জনাই পিনি আজি মই আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ মই কিছুমান কালেকশ্যন কৰি ৰাখিছোঁ বিগত সময়ত হৈ যোৱা পৰীক্ষাসমূহৰ কুৱেশ্যন পেপাৰ আনি থৈছোঁ কুৱেশ্যন পেপাৰখিনি আপোনালোকক অলপমান দেখাম গতিকে সেই পেপাৰখিনি চালে মানে আপোনালোকৰ আগন্তুক হ'ব লগা আমাৰ ড্ৰাইভাৰ কনষ্টেবলৰ যি ৰিটেন এক্সাম হ'ব সেয়াৰ লগতে আৰু আছাম পুলিচৰ ABUP কনষ্টেবলৰ ৰিটেন এক্সামৰ কাৰণেও অলপমান সহায় হ'ব বা আপোনালোকে এটা আইডিয়া এটা কৰিব পাৰিব গতিকে আহকচোন সকলোৱে আমি যিখিনি ল'ৰাই গুৱাহাটী মান্দাকাটাত ড্ৰাইভিং টেষ্ট কোৱালিফাই কৰি ৰাখিছোঁ সকলোৱে ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ি যাওঁ আৰু একেলগে কথাখিনি আলোচনা কৰোঁ বহুত সহায় হ'ব আৰু যিমানখিনি পাৰিলোঁ সহায় কৰিলোঁ ইয়াৰ পাছতো আপোনালোকক অকণমান চেষ্টা কৰিছোঁ সহায় কৰিবৰ কাৰণে সকলোৱে মৰম দিব আৰু চেনেলটো অলপমান ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ভাল লাগিলে কমেণ্ট কৰিব লাইক কৰিব তেনেহ'লে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ আজি মই আপোনালোকক প্ৰথম হিষ্ট্ৰী কুৱেশ্যন কেইটামান দিব ওলাইছোঁ গতিকে হিষ্ট্ৰী কুৱেশ্যন আহিব আৰু গতিকে আহকচোন হিষ্ট্ৰী কুৱেশ্যনখিনি কি এফালৰ পৰা চাই যাওঁ আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে কোন চনত মল্লৱদেৱে নাৰায়ণ উপাধি লাভ কৰে আৰু ইয়াৰ উত্তৰটো হৈছে 1540 চনত মল্লৱদেৱে নাৰায়ণ উপাধি লাভ কৰে আৰু ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে শৰাইঘাটত যুদ্ধত মোগল সেনাক নেতৃত্ব কোনে দিছিলে আৰু ইয়াৰ উত্তৰটো হৈছে ৰামসিঙে কি কৈছিলে শৰাইঘাটৰ যুদ্ধত মোগল সেনাক নেতৃত্ব দিছিল আৰু ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো হৈছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল বুলি ক'লে আমি কি ক'ব লাগিব যে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে বীৰপাল এইটো আমি মনত ৰখাটো উচিত আৰু এই কুৱেশ্যনটো পৰীক্ষাত আহি থকা প্ৰায় দেখা পোৱা যায় আৰু ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে আহোমৰ শাসনকালত ব্যৱহৃত মুদ্ৰাসমূহ কি নামেৰে জনা গৈছিল আৰু ইয়াৰ উত্তৰটো কি আছে যে ইয়াৰ উত্তৰটো হৈছে টাকা নামেৰে জনা গৈছিল ইয়াৰ পাছৰ 5 নম্বৰ প্ৰশ্ন হৈছে মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষক আছিল 5 নম্বৰ প্ৰশ্ন কি দিছোঁ যে মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষক আছিল আৰু এইটো ইয়াৰ উত্তৰ হ'ব কি মহামাণিক্য ৰজাৰ পৃষ্ঠপোষক আছিল মাধৱ কন্দলী হয়নে বাৰু ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে কোনটো ৰাজবংশৰ মুদ্ৰাসমূহ নাৰায়ণী মুদ্ৰা বুলি জনা গৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে কোচ ৰাজবংশৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি জনা গৈছিল আজিৰ 7 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন কালত অসম কি নামেৰে জনাজাত আছিল আৰু ইয়াৰ উত্তৰটো আমি সকলোৱে
জনাটো উচিত যে প্ৰাচীন কালত অসম কি নামেৰে জনাজাত আছিল বুলি ক'লে মানে প্ৰাচীন কালত অসমখনক প্ৰাগজ্যোতিষপুৰ নামেৰে জনাজাত আছিল। 8 নম্বৰ প্ৰশ্ন, তুংখুঙীয়া বুৰঞ্জী কাৰ দ্বাৰা লিখা হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে কি শ্ৰীনাথ দুৱৰা বৰবৰুৱা দ্বাৰা লিখা হৈছিল এইখন বুৰঞ্জী। বুৰঞ্জীখনৰ নাম কি ক'লো? তুংখুঙীয়া বুৰঞ্জী। হয়তো সকলোৱে মনত ৰাখিব। ইয়াৰ পাছতো প্ৰশ্ন হৈছে নৰনাৰায়ণৰ কেতিয়া মৃত্যু হৈছিল? অৰ্থাৎ কোচ ৰজা নৰনাৰায়ণৰ কিমান চনত মৃত্যু হৈছিল? আৰু ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্টত জনাব। আৰু ঠিক আছে, এতিয়া আহিছোঁ ইয়াৰ পাছতো প্ৰশ্নলৈ। আৰু আজি 10 নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে প্ৰতাপসিংহ আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল। তো আজিলৈ চমুকৈ 10টা কুৱেশ্যন মই হিষ্ট্ৰী আপোনালোকলৈ আগবঢ়ালোঁ। আৰু